এই সংসাৰৰ সকলো বস্তুৰে ধ্বংসৰ মূল কাৰণ হৈছে অহংকাৰ। সকলোৱে ভাবে যে অহংকাৰ কোনেও নকৰে। ভগাৰ আগতে পেৰাটোৱেও কয় যে সকলো ধন সম্পত্তি মোৰ। এবাৰ ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকাত ৰাণী সত্যভামাৰ লগত বহি আছিল। তেতিয়া অলপ ঠাট্টাৰ সুৰত হাঁহি হাঁহি সত্যভামাই শ্ৰীকৃষ্ণক সুধিলে, আপুনি ত্ৰেতা যুগত ৰামৰূপে অৱতাৰ লৈছিল আৰু সেই সময়ত আপোনাৰ পত্নী আছিল সীতা। তেওঁ কি মোতকৈও অধিক ৰূপৱতী আছিল নেকি? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই সত্যভামাৰ প্ৰশ্নৰ উত্তৰত ক'বলৈ ওলাইছিল মাত্ৰ তেতিয়া গৰুৰেও সুধিলে, হে প্ৰভু, এই সংসাৰত কোনোবা আৰু আছে নেকি যিয়ে মোতকৈও অধিক বেগত উৰিব পাৰে? তাৰ মাজতে সুদৰ্শন চক্ৰইও ক'লে, হে প্ৰভু, মোৰ দ্বাৰাই আপুনি কিমান যে শত্ৰুৰ নাশ কৰিলে, মোতকৈ আৰু অধিক শক্তিশালী অস্ত্ৰ কিবা আছেনে? তিনিওজনৰে প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই জানিছিল যে এওঁলোক তিনিওৰে অহংকাৰ হৈছে। এওঁলোক তিনিওকে অহংকাৰে গ্ৰাস কৰিছে আৰু এই অহংকাৰৰ পৰা এওঁলোকক মুক্ত কৰাটো অতি আৱশ্যক। অলপ সময় ভাবি চিন্তি ভগৱান শ্ৰীকৃষ্ণই গৰুৰক ক'লে, হে গৰুৰ, তুমি হনুমানৰ ওচৰলৈ যোৱা আৰু তেওঁক ক'বা যে তেওঁৰ ভগৱান ৰাম আৰু সীতা তেওঁৰ বাবে অপেক্ষা কৰি আছে। শ্ৰীকৃষ্ণৰ কথা শুনি গৰুৰ লগে লগে তাৰ পৰা হনুমানৰ ওচৰলৈ বুলি বিদায় মাগিলে। তাৰপিছত শ্ৰীকৃষ্ণই সত্যভামাক ক'লে যে যেতিয়া হনুমান আমাৰ দৰ্শনৰ বাবে আহিব তেতিয়া তুমি সীতাৰ ৰূপত সাজি কাচি ওলাবা আৰু সুদৰ্শন চক্ৰকো আদেশ দিলে যে তুমি ৰাজমহলৰ প্ৰৱেশদ্বাৰত পহৰা দিবা আৰু মনত ৰাখিবা, মোৰ অনুমতি অবিহনে কোনো যাতে ৰাজমহলত প্ৰৱেশ কৰিব নোৱাৰে। সুদৰ্শন চক্ৰয়ো প্ৰভুৰ কথা মানি ৰাজমহলৰ প্ৰৱেশদ্বাৰত উপস্থিত হ'ল। আনফালে ভগৱান শ্ৰীকৃষ্ণই ভগৱান ৰামৰ ৰূপ ল'লে। এইফালে গৰুৰে হনুমানৰ ওচৰ পাই হনুমানক ক'লে, হে হনুমান, আপোনাৰ ভগৱান ৰাম আৰু মাতা সীতা আপোনাৰ বাবে দ্বাৰকাত ৰৈ আছে। আপুনি মোৰ লগত বলক, মই অতি সোনকালে আপোনাক তালৈ লৈ যাম। তেতিয়া হনুমানে অতি আদৰেৰে ক'লে, হে বন্ধু গৰুৰ, আপুনি গৈ থাকক, মই আহি আছোঁ। গৰুৰে মনতে ভাবিলে, হনুমান ইমান বুঢ়া হৈছে, কেনেকৈ ইমান দূৰ যাব আৰু কেতিয়া পাবগৈ? এনেকৈ ভাবিয়েই গৰুৰে ক'লে, নহয়, আপুনি মোৰ লগতে বলক। কিন্তু হনুমানে পুনৰ অতি আদৰেৰে ক'লে, আপুনি আগবাঢ়ক, মই গৈ আছোঁ। হনুমানৰ কথা শুনি গৰুৰ আগবাঢ়িল। মইতো প্ৰভুৰ আজ্ঞা পালন কৰিলোৱেই, এতিয়া হনুমানৰ কথা তেওঁ কেতিয়া প্ৰভুৰ ওচৰ পাব নাজানো। এনেকৈয়ে গৰুৰ দ্বাৰকালৈ বুলি আগবাঢ়ি গৈ থাকিলে। কিছু সময় পিছত দ্বাৰকাত উপস্থিত হৈ গৰুৰে দেখিলে যে হনুমান আগতে আহি দ্বাৰকাত উপস্থিত। গৰুৰে বৰ লাজ পালে। হনুমানে ভগৱান শ্ৰীকৃষ্ণক ৰামৰ ৰূপত দেখি প্ৰণাম জনালে। হনুমানক দেখি কৃষ্ণই সুধিলে, হনুমান, তুমি মহলৰ ভিতৰত কেনেকৈ প্ৰৱেশ কৰিলা? তোমাক কোনেও মহলৰ দ্বাৰত ৰখোৱা নাইনে, বাধা দিয়া নাই নেকি? তেতিয়া হনুমানে নিজৰ মুখৰ পৰা সুদৰ্শন চক্ৰক বাহিৰলৈ উলিয়াই দিলে আৰু ক'লে, প্ৰভু, আপোনাৰ ওচৰলৈ আহিবলৈ মোক কোনে বাৰু বাধা দিব পাৰে? সুদৰ্শন চক্ৰই অলপ চেষ্টা কৰিছিল, সেয়েহে মই তেওঁক মুখত সুমুৱাই ল'লোঁ। ভগৱান শ্ৰীকৃষ্ণই হাঁহিবলৈ ধৰিলে। শ্ৰীকৃষ্ণৰ লগতে সীতাৰ ৰূপত সত্যভামাও বহি আছিল। তেতিয়া হনুমানে ক'লে, হে প্ৰভু, মই আপোনাক চিনি পাওঁ, আপোনাক জানো, আপুনি মোৰ প্ৰভু শ্ৰীৰাম। কিন্তু আপোনাৰ কাষত আপুনি এইজনী কাক ইমান সন্মান দিছে যে আপোনাৰ লগতে সিংহাসনত বহি আছে? হনুমানৰ মুখত এই কথা শুনিয়েই সত্যভামাৰ অহংকাৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হ'ল আৰু লগতে গৰুৰ আৰু সুদৰ্শন চক্ৰয়ো লজ্জিত হ'ল আৰু তেওঁলোকে বুজিলে যে তেওঁলোকৰ অহংকাৰ হৈছিল আৰু সেই অহংকাৰ ভংগ হোৱা অতি আৱশ্যক আছিল। তেওঁলোক তিনিওৱে ভগৱান শ্ৰীকৃষ্ণৰ লীলা বুজি পালে। প্ৰিয় দৰ্শক, কাৰোবাৰ অহংকাৰ ভাঙিবলৈ ভগৱানে কেতিয়াও দেৰি নকৰে। অহংকাৰ কাৰো হৈ নাথাকে আৰু কাকো অহংকাৰী হৈ কাকো থাকিবলৈও নিদিয়ে। প্ৰিয় দৰ্শক, কাৰোবাৰ অহংকাৰ ভাঙিবলৈ ভগৱানে কেতিয়াও দেৰি নকৰে। অহংকাৰ কাৰো হৈ নাথাকে আৰু কাকো অহংকাৰী হৈ থাকিবলৈও নিদিয়ে। কোনোবাই বৰ সুন্দৰকৈ কৈ গৈছে, অহংকাৰত তিনি গ'ল, ধন, বৈভৱ আৰু বংশ। যদি বিশ্বাস হোৱা নাই, এবাৰ চাই লওক ৰাৱণ, কৌৰৱ আৰু কংস। ধন্যবাদ।